নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে ওয়েলেছ অসম ইউটিউব চেনেলৰ আজিৰ নতুন এটা ভিডিঅ'ত। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম 2025-26 শিক্ষাবৰ্ষৰ বাবে অসম চৰকাৰৰ এছচি আৰু ওবিচি ছাত্ৰ-ছাত্ৰীৰ বাবে উপলব্ধ প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোতে জানিব পাৰিব। আৰু কোনে কোনে লাভ কৰিব এই স্কলাৰশ্বিপটো আৰু কেনেকৈ আবেদন কৰিব পাৰিব আৰু কেতিয়ালৈ এই আবেদনৰ সময় থাকিব সকলো ডিটেইলছ জানিব পাৰিব এই ভিডিঅ'টোত। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাবা, যিবিলাকে স্কলাৰশ্বিপৰ কাৰণে ইমান দিনৰ পৰা ৱেইট কৰি আছা এছচি আৰু ওবিচি ষ্টুডেণ্টসকলৰ কাৰণে। এইবাৰ 5 প্ৰকাৰৰ স্কলাৰশ্বিপৰ বাবে আবেদন আৰম্ভ হৈছে। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ এছচি ষ্টুডেণ্টৰ কাৰণে ক্লাছ 9ৰ পৰা ক্লাছ 10 লৈকে। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ এছচি ষ্টুডেণ্ট আৰু তাত ক্লাছ 1ৰ পৰা ক্লাছ 10 লৈকে। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এছচি ষ্টুডেণ্ট। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ওবিচি ষ্টুডেণ্ট ক্লাছ 9-10 আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ওবিচি ষ্টুডেণ্ট। এইকেইটা মই তোমালোক সকলোকে স্ক্ৰীনত নটিফিকেশ্যনখন লগাই দিছোঁ, সেইখন পঢ়িলেও গম পাবা, বা আমাৰ যিটো হোৱাটছআপ চেনেল আছে তাত গৈ পেলাই মই আপলোড কৰি দিম, তাৰ পৰা তোমালোকেও চাব পাৰিবা। নতুবা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত গ'লে এই নটিফিকেশ্যনখন তেওঁ শ্বেয়াৰ কৰিছিলে, তাৰ পৰাও তোমালোকে পাই যাবা। এতিয়া আহোঁ ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ। এছচি আৰু ওবিচি ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক যিটো স্কলাৰশ্বিপ আছে তাৰ কাৰণে ৰিকুৱাৰ্ড ডকুমেণ্টছ কি লাগিব বা ইয়াৰ কাৰণে যোগ্যতাৰ প্ৰয়োজনীয় নথিপত্ৰখিনি কি লাগিব সেইখিনি মই কৈ দিব বিচাৰিছোঁ। প্ৰথমে কাষ্ট চাৰ্টিফিকেট এখন প্ৰয়োজন হ'ব, যিটো আপোনালোকৰ প্ৰত্যেকখন যিটো জিলা আছে সেই জিলাৰ ডিচি বা এছডিঅ' অফিচৰ পৰা ইছ্যু কৰা অনলাইন যিখন কাষ্ট চাৰ্টিফিকেট আছে সেইখন প্ৰয়োজন হ'ব, অফলাইনৰখন হ'লে নহ'ব। ইনকাম চাৰ্টিফিকেট এখন প্ৰয়োজন হ'ব, পৰিয়ালৰ বাৰ্ষিক আয় 2.5 লাখ টকাৰ তলত হ'ব লাগিব, মানে 2,50,000 টকাতকৈ তলত ইনকাম থাকিব লাগিব ফেমিলিৰ। আৰু সেই ইনকাম চাৰ্টিফিকেটখন উলিয়াবৰ কাৰণে নিজৰ যিটো চাৰ্কল অফিচ আছে তাৰ চাৰ্কল অফিচৰ লগত যোগাযোগ কৰি সেইখনো অনলাইন উলিয়াব লাগিব। আৰু স্কুলৰ অধ্যক্ষৰ পৰা ল'ব লগা এখন ডিক্লেৰেশ্যন থাকিব, সেই ডিক্লেৰেশ্যনখন তোমালোকে যেতিয়া অনলাইন কৰিবা তাতে PDF ফাইলটো পাই যাবা, সেইখনতে নিজৰ নাম ডিটেইলছ লিখি পেলাই ছিগনেচাৰ কৰাই সেইখন অনলাইন জমা কৰিব লাগিব। সেইখিনি হ'ল ডকুমেণ্টছৰ তথ্য, তোমালোক সকলোকে জনালোঁ। সেইখিনি তোমালোকে ক্লিয়াৰ কৰি অনলাইন কৰোঁতে আপলোড কৰিব লাগিব। আৰু নিজৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টখনৰ প্ৰয়োজন হ'ব, DVD লিংক থকা বেংক একাউণ্ট। আৰু কেনেকৈ আবেদন কৰিব, আবেদনৰ বাবে কৰিবলগীয়া নিয়মসমূহ মই সংক্ষেপত কৈ দি আছোঁ। NSP পৰ্টেল যিটো আছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, সেইটো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত ক্লিক কৰি তোমালোকে পৰ্টেলটোত যাবা। গৈ পেলাই তাত এটা অপশ্যন আছে, তোমালোকৰ OTR ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, যিটো আধাৰ কাৰ্ডৰ লগত সংযুক্ত থাকে। আধাৰ কাৰ্ডৰ লগত লিংক মোবাইল নম্বৰটো দি পেলাই OTR ৰেজিষ্ট্ৰেশ্যন কৰিবা। আৰু আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ আধাৰৰ সৈতে লিংক হ'ব লাগিব এই কামখিনি কৰোঁতে। বেংক একাউণ্ট ঠিকভাৱে টকা প্ৰয়োজন, স্কলাৰশ্বিপৰ DVD মোডতে টকা পাব, গতিকে একাউণ্টত যদি লিংক নাথাকে আধাৰ কাৰ্ডৰ লগত তেতিয়াহ'লে নহ'ব। গতিকে সেইখিনি তোমালোকে চেক কৰি ল'বা এই কামখিনি কৰাৰ আগত। আবেদনৰ কাৰণে আবেদন ফ্ৰেছ আৰু ৰেনুৱেল দুয়োটাই একেই নিয়ম থাকিব, ৰেনুৱেলৰ ক্ষেত্ৰতো ছেইম থাকিব আৰু নতুন আবেদনৰ ক্ষেত্ৰতো ছেইম থাকিব। এটা বিশেষ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট খবৰ দিব বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি। এই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে তোমালোকৰ আবেদন কৰিবৰ কাৰণে কেতিয়া আৰম্ভ হৈছে আৰু লাষ্ট ডেট কেতিয়া আৰু শেষ ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন কেতিয়া হ'ব সেইখিনি মই সংক্ষেপত কৈ দি আছোঁ। প্ৰি মেট্ৰিক এছচি ক্লাছৰ ষ্টুডেণ্টসকলৰ কাৰণে সকলোৰে আবেদন 1 জুলাইত আৰম্ভ হৈছে আৰু আবেদনৰ অন্তিম তাৰিখটো হ'ব 30 ছেপ্টেম্বৰ আৰু ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যনটো হ'ব 15 অক্টোবৰ 2025। গতিকে সেই সময়ৰ ভিতৰত তোমালোকে এই কামখিনি কৰি ৰাখিবা। আৰু ইয়াৰ কাৰণে মই কিছুমান গুৰুত্বপূৰ্ণ এটা টিপছ দিব বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি। আবেদনৰ আগতে সকলো নথিপত্ৰ প্ৰস্তুত কৰি ৰাখিব লাগে। বনাফাইড চাৰ্টিফিকেট যিখন আছে ইনষ্টিটিউটৰ পৰা ল'ব লাগে, সেইখন তোমালোকে আগত বনাই ল'ব লাগিব, যেতিয়া অনলাইন কৰিবা সেইখন আপলোড কৰিব লাগিব। আৰু OTR নাম্বাৰটো আবেদন কৰিব লাগিব, আগতীয়াকৈ OTR ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিবা। OTR ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ যদি কিবা অসুবিধা পোৱা তোমালোকে কমেণ্ট কৰিবা মোলৈ, মই এটা ভিডিঅ' বনাই তোমালোককে দি দিম, তাৰ পৰা তোমালোকে চাই পেলাই OTR ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিবা।
সকলো তথ্য সঠিকভাৱে তাতে ফিল আপ কৰিব লাগিব, নহ'লে তোমালোকৰ অনলাইন কৰোঁতে ভুল হ'লে স্কলাৰশ্বিপ নাপাবা। এই কামখিনি গুৰুত্ব সহকাৰে যাতে তোমালোকে কৰি ৰাখা। ইয়াৰ ওপৰত কিছুমান সতৰ্কতা আৰু বিষয় কৈ দিব বিচাৰিছোঁ। যদি আধাৰ অথবা বেংক একাউণ্টৰ তথ্য ভুল হয় তেনেতে স্কলাৰশ্বিপ বাতিল হ'ব পাৰে। স্কলাৰশ্বিপৰ DVD ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ জৰিয়তে বেংক একাউণ্টত আপোনালোকৰ টকা আহিব। সেইকাৰণে স্কলাৰশ্বিপৰ পইচা পাবৰ কাৰণে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংকটো প্ৰয়োজন হ'ব। ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশ্যন শেষ নহ'লে স্কলাৰশ্বিপ ৰিলিজ নহ'ব। সেইকাৰণে কলেজৰ লগত যোগাযোগ কৰি ইনষ্টিটিউশ্যন লেভেল ভেৰিফিকেশ্যনটো কৰি ল'বা, সেইখিনিও তোমালোকৰ প্ৰয়োজন হ'ব। যিকোনো অসুবিধাৰ বাবে নিজা কলেজ স্কুলৰ নডেল অফিচাৰ এজন থাকে, তেওঁৰ লগত যোগাযোগ কৰিবা। যদি কিবা প্ৰব্লেম পোৱা তেওঁ নিশ্চয় তোমালোক সকলোকে হেল্প কৰি দিব। বন্ধুসকল আৰু মোৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱেই OLS অসম ইউটিউব চেনেলৰ ভিডিঅ'বিলাক চোৱা আৰু এডুকেশ্যনেল কণ্টেণ্টবিলাক তোমালোক সকলোৰ কাৰণে লৈ আহোঁ প্ৰত্যেক দিন কিবা এটা ইনফৰমেশ্যন পালে। তো আজিৰ এই ভিডিঅ'টোত তোমালোক সকলোৰ কাৰণে স্কলাৰশ্বিপৰ ইনফৰমেশ্যনখিনি জনালোঁ। বিশেষকৈ SC আৰু OBC স্কলাৰশ্বিপ ষ্টুডেণ্টসকলৰ কাৰণে, যাতে তেওঁলোকে প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিকৰ কাৰণে আবেদন কৰিব পাৰে। আৰু সকলোৱে আবেদন কৰিবা। আবেদন কৰিবলৈ যাতে মানে ভুল নকৰিবা আৰু সময়ৰ আগতে আবেদন কৰি ৰাখিবা, কাৰণ লাষ্ট ডেটত যদি তোমালোকৰ পৰ্টেলটো বন্ধ হৈ যায়, কিবা টেকনিকেল প্ৰব্লেম হৈ যায়, তেতিয়াহ'লে অনলাইন কৰিব নোৱাৰিবা। সেইকাৰণে সময়ৰ কাম সময়ত কৰিবা। এই কামখিনি গুৰুত্ব সহকাৰে কৰিবা। বা যদি ইয়াৰ ওপৰঞ্চি কোনোবা গাৰ্জেণ্টে শুনি আছে আৰু তেওঁলোকৰ ঘৰত এনেধৰণৰ কোনোবা ষ্টুডেণ্ট আছে যিবিলাকে প্ৰি মেট্ৰিক বা পষ্ট মেট্ৰিকত এপ্লাই কৰিব বিচাৰে, SC হওক, ST হওক বা OBC হওক, তেনে ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকক স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰি দিয়ে। স্কলাৰশ্বিপত এতিয়া টকা কিমান পাব সেইখিনি তোমালোকে নটিফিকেশ্যন যিখন আছে সেই নটিফিকেশ্যনখন ডাউনলোড কৰিলে বা অফিচিয়েল ৱেবছাইটত গ'লে তোমালোকে সেইখিনি ডিটেইলছখিনি পাই যাবা, বা কলেজৰ লগত যোগাযোগ কৰিবা, নিশ্চয় তোমালোককে এই বিষয়ে হেল্প কৰি দি দিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ইনফৰমেশ্যনটো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিবা, যাতে এজন ষ্টুডেণ্ট বাকী নাথাকে, সকলোৱে এপ্লাই কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।